Hello, এতিয়া আমি যে ফার্স্ট পার্ট 2 বিশেষকৈ এতিয়া আমি দা লাস্ট লেসন এটো আমি এটো তোমালোকক আলোচনা কৰি দিও ধুনিয়াকে তোমালোকে উলিয়াই লোৱা ধুনিয়াকে নিজে উলিয়াই লোৱা যে Alphony Daudet very short type of question mark 1 প্ৰথমটো হৈছে কি what did M. Hamel say that he would ask his student that morning. অর্থাৎ সেইদিনাখন ৰাতিপুৱা যে M. Hamel হেতৰ ছাত্ৰ-ছাত্ৰী সকলক কি সুধিব হয়নে M. Hamel said that he would ask his student question on rule of participle that morning. সেইদিনা ৰাতিপুৱা M. Hamel কি কৰিব হেতৰ ষ্টুডেন্ট বিলাকক তেখেতৰ ষ্টুডেন্ট বিলাকক পাৰ্টিসিপলৰ ওপৰত প্ৰশ্ন সুধিব Next question to হৈছে যে what did fans think for a moment অকমান সময় fans যে কি ভাবিছিল For a moment fans the young school going boy অকমান সময় fans নামৰ স্কুল যোৱা ল'ৰাটোৱে thought of running away দৌৰিবৰ কাৰণে চিন্তা কৰিছিল and spending the day out of the door আৰু এই দিনটো তেওঁ কি কৰিব বাহিৰতে কটাবগৈ এইটো কথা সিদ্ধান্ত কৰিছিল দেই আমি এটা পিছলে যাও what is the daf mentioned in the lesson যে lesson টোত উল্লেখ কৰা ডাফটো কি আছিল ডাফ খৰ কি আছিল the draft as stated in the lesson is a list of name of men joining war অৰ্থাৎ যুদ্ধত জয়েন কৰা মানুহবিলাকৰ নামৰ তালিকাখনি হৈছিল সেই পাঠটোত উল্লেখ কৰা ডাফখন বুজি পাইছা Next is what is the name of the blacksmith in the last lesson? Last lesson উল্লেখ কৰা blacksmith জনৰ নামটো কি আছিল? এটা the name of the blacksmith in the last lesson is Watser. তেওঁৰ নামটো কি আছিল? Watser আছিল. Next question is what did fans find so unusual at school that morning? সেইদিনাখন ৰাতিপুৱা fans স্কুলত কি অগতানুগতিক কথা দেখিবলৈ পাইছিল? Friends found the quiet and calm atmosphere at the school. Friends মানে কি শান্ত শিষ্ট নীৰৱ এটা পৰিবেশ দেখিবলৈ পাইছিলে ক'ত স্কুলত that was so unusual as like a Sunday morning অৰ্থাৎ দেওবাৰৰ ৰাতিপুৱাৰ দৰে একদম ঠাণ্ডা শান্ত শিষ্ট এটা পৰিবেশ তেওঁ সেইদিনাখন ৰাতিপুৱা স্কুলত দেখিবলৈ পাইছিলে নেক্সট হৈছে কি What is the river mentioned in the last lesson? Last lesson of উল্লেখ কৰা river খনৰ নাম কি আছিল? Sir is the river mentioned in the last lesson. Last to লৈকে ভুল হৈ আছে মই শুদ্ধ কৰিছে পটককে দেই এতিয়া চাই লোৱা যে এতিয়া last lesson of উল্লেখ কৰা river খনৰ নামটো কি আছিল? গবাছনা last lesson উল্লেখ কৰা river খনৰ নামটো আছিল কি Sir is the river mentioned in the last lesson. Last lesson উল্লেখ কৰা river খনৰ নামটো আছিল কি the Sir. হৰে বাৰু এতিয়া আমি তাৰ পিছলৈ গলো how long did M. Hamel teach in the school? স্কুলখনত M. Hamel কিমান দিন ধৰি শিক্ষা আগবঢ়াইছিল? এতিয়া ইয়াৰ উত্তৰটো হৈছে কি যে M. Hamel taught present by pastor গৈছিল দেই কাৰণ আমাৰ দুইটা আছে যে M. Hamel taught French language in this school of Alsace for কিমান 40 years অৰ্থাৎ তোমাৰ 40 বছৰ ধৰি সেই এলচেছৰ স্কুলখনত ফৰাচী ভাষা M. Hamel পঢ়াইছিল নেক্সট হৈছে কি what did M. Hamel tell the student mounting his chair খনত বহি লৈ কি কৰি M. Hamel মানে ষ্টুডেন্ট বিলাকক কি কৈছিল mounting his chair খনত বহি লৈ M. Hamel told student that M. Hamel ল'ৰা-ছোৱালী বিলাকক কৈছিল যে that would be the last lesson that was taught by him in French language অৰ্থাৎ ফৰাচী ভাষাত তেওঁ দ্বাৰা পঢ়োৱা সেইটোৱে হৈছে এহৰটো পাঠ বুজি পাইছা নেক্সট হৈছে কি what is the great trouble with Alsace অৰ্থাৎ এলচেছৰ মানুহবিলাকৰ কাৰণে ডাঙৰ সমস্যাটো কি আছিল
the great trouble with Alsace is to put off her learning till tomorrow. ডাঙৰ সমস্যাটো আহি গৈছিলে এলচেছৰ মানুহবিলাকৰ কাৰণে যে খাইলৈ ৰাতিপুৱাৰ পৰা তেওঁলোকে শিক্ষা ব্যৱস্থাটো বন্ধ কৰি দিব লাগিব। The next হৈছে কি what did M. Hamel do when he want to go to fishing? যেতিয়া তেওঁ মাছ ধৰিবলৈ যাবলৈ বিচাৰে তেতিয়া M. Hamel কি কৰে? M. Hamel gave his student holiday. M. Hamel হেনো সিহঁতৰ ল'ৰা ছোৱালীবিলাকক কি দিয়ে? হলিডে দিয়ে, বন্ধ দিন দিয়ে। when he want to go to fishing, যেতিয়া তেওঁ বোলে হেনো মাছ ধৰিবলৈ যাব বিচাৰে। নেক্সট তো চোৱা তোমালোকে, নেক্সট তো চাই ল'বা দেই। এতিয়া আমি নেক্সট তললৈ গুচি গৈছো যে চাই লোৱা what did M. Hamel want to give his student before going away? তাৰ পৰা গুচি যোৱাৰ আগতে M. Hamel হেনো কি কৰিছিলে? ল'ৰা ছোৱালীবিলাকক কি দিব বিচাৰিছিলে? ছাত্ৰ ছাত্ৰীসকলক কি দিব বিচাৰিছিলে? এতিয়া তাৰ উত্তৰটো হৈছে কি M. Hamel want to give his student all that he knew before going away. অৰ্থাৎ তেওঁ তাৰ পৰা গুচি যোৱাৰ আগতে তেওঁ যিমানখিনি জানে গোটেইখিনি ষ্টুডেন্ট বিলাকক দি থৈ যাব বিচাৰিছিলে। নেক্সট হৈছে where were the Prussian soldiers dwelling? Prussian soldier বিলাকে সৈনিক বিলাকে ক'ত টহল দি আছিল? The Prussian soldiers were dwelling in the field at the back of the sawmill. অৰ্থাৎ sawmill-টো কাঠৰ মিলটো পিছফালে পথাৰখনত কি কৰি আছিল? প্ৰুছিয়াৰ সৈন্যবিলাকে টহল দি আছিল। দেই এতিয়া চাই লোৱা how was the head of the old houser? old houser জনৰ হেডটো টুপিটো কেনেকুৱা আছিল? The head of the old houser who was sitting at the back of the classroom was a three-cornered. অৰ্থাৎ পিছৰ বেঞ্চত বহি থকা old houser-ৰ টুপিটোৰ তিনিকুণীয়া আছিল। আমি এটা নেক্সটলৈ গুচি গৈছো, চাই লোৱা তোমালোকে যে what did M. Hamel wear? M. Hamel কি পিন্ধিছিলে on the last day of the French language? হয় নহয় যে French language পঢ়াৰ লাষ্টৰ দিনটোত M. Hamel কি পিন্ধিছিলে? on the last day of his class of French language, মই বহাই কৈছো অকমান, M. Hamel wore beautiful green coat. M. Hamel কি কৰিছিলে? সেউজীয়া এই কোটটো পিন্ধিছিলে। ফিলত শার্ট, ফিল লগা কি যে ফিল লগা শার্টটো পিন্ধিছিলে and little black sleek cap, আৰু সৰু ফুলা সিলিকৰ টুপিটো পিন্ধিছিলে। এতিয়া হৈছে কি all embroidered, গোটেইটোত কিন্তু বুটা বসা আছিলে। এমব্ৰইডাৰী মানে কি? বুটা বসা। নিশ্চয় বুজি পাইছা তোমালোকে? হ্যাঁ অসুবিধা পাইছা নেকি? নাই পোৱা। নেক্সট what does Vivala French means? অৰ্থাৎ Vivala Frenchৰ অৰ্থটো কি আছিল? the abstraction of French language, Vivala French means long live France. অৰ্থাৎ ফৰাচী ভাষাৰ পৰা লৈ অনা Vivala Frenchৰ অৰ্থটো হৈছে long live কি? long live France, অৰ্থাৎ ফ্ৰেন্সৰ দীৰ্ঘজীৱী হওক। what surprised the little French most? আটাইতকৈ বেছি লিটল ফ্ৰেন্সে আচৰিত পাবলৈ কথাটো কি আছিল? on the last day of the French language class, France was surprised to see the blazer sitting quietly on the big bench. অৰ্থাৎ পিছৰ বেঞ্চ বিলাকত গাঁৱৰ মানুহমুখাই কি কৰিছে যে ছাত্ৰ ছাত্ৰীৰ দৰে বহি আছে। এইটোৱে আছিলে কাৰ কাৰণে? এইটোৱে আছিলে মানে লিটল ফ্ৰেন্সৰ কাৰণে আটাইতকৈ আচৰিত পাবলগীয়া কথাটো। নেক্সট হৈছে কি এইখিনিতে যে নেক্সট হৈছে তোমাৰ I start school very late that morning. সেইদিনাখন ৰাতিপুৱা মই স্কুললৈ বহু দেৰিকে গৈছো। সেইদিনা ৰাতিপুৱা মই স্কুললৈ বহু দেৰিকে গৈছো। who is I here? এইটো I বুলি কাক কোৱা হৈছে? ইয়াত I বুলি কাক কোৱা হৈছে? I is চোৱা I হলে এনে M হে হয়, কিন্তু I টো যে আমি ইনভাৰ্টেড কমাটো দিলো সেইকাৰণে তুমি ইনভাৰ্টেড কমা দিব লাগিব দেই। ইনভাৰ্টেড কমা দি দিয়া লগে লগে কি হৈ গ'ল?
যে I to is আহি গ'ল লিখিছে না বাৰু তোমালোকে যে I is referred to here as the school boy of Alsace little France I বুলি ইয়াত কাক কোৱা হৈছে যে Alsaceৰ এটা স্কুলীয়া ল'ৰা তাৰ নামটো কি আছিল লিটল ফ্ৰান্স হ'ব নাই এতিয়া নেক্সট আহি গ'ল যে what did the M. Hamel write at the end of the class অৰ্থাৎ ক্লাছৰ শেষত M. Hamel কি লিখিছিলে মনত আছে তোমালোকে বাৰু হা যে the man of patriotic zeal অৰ্থাৎ স্বদেশ প্ৰেমী মানে আত্মা থকা এজন মানুহ M. Hamel wrote in French ফৰাচী ভাষাত M. Hamel লিখিছিলে কি বুলি লিখিছিলে যে Vive la France হয় না M. Hamel লিখিছিলে কি বুলি যে Vive la France অৰ্থাৎ ফ্ৰান্সৰ কি হওক আৰে হওক ফ্ৰান্সৰ বোলে হেনো দিগ্ৰজীৱী হওক wishing a long life of France অৰ্থাৎ ফৰাচী বা ফ্ৰান্সৰ বাকী দিগ্ৰজীৱী হওক